নমস্কাৰ বন্ধু বান্ধৱী সকল গ্লোবেল জ্ঞান ইন আছামিছৰ আন এটি বিশেষ ভিডিঅ' লৈ পুনৰবাৰ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান ইন আছামিছলৈ স্বাগতম জনাইছোঁ গতিকে আহক আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ য'ত নেকি আজি আমি ভেৰি ইম্পৰ্টেণ্ট ফৰ অল কম্পিটিটিভ এক্সাম ইংৰাজীৰ ওপৰত ইংলিছৰ ওপৰত আমি কিছু কথা আলোচনা কৰিম আৰু আমাৰ আজি টপিকটো হ'ব প্ৰিপজিশ্যন আৰু ভেৰি ইম্পৰ্টেণ্ট আমি ইয়াত প্ৰিপজিশ্যনৰ বিষয়ে বা কেইটামান প্ৰিপজিশ্যন আমি লৈ লৈছোঁ গতিকে আহক আমি প্ৰিপজিশ্যন কেইটাৰ ব্যৱহাৰ শিকোঁ গতিকে এইটো MCQ টাইপ হয় প্ৰথমটো প্ৰশ্ন লৈ লৈছোঁ ৰিয়ান এৰাইভড ডেছ দ্য এয়াৰপৰ্ট এতিয়া উত্তৰসমূহ আপোনালোকে দি দিয়ক কি হ'ব পাৰে প্ৰতিটো প্ৰশ্নৰ উত্তৰ আপোনালোকে দিয়ক আৰু কাৰেক্ট এনসাৰটো আমি জনাই দিম ৰিয়ান এৰাইভড আমাৰ কাৰেক্ট এনসাৰ হ'ব এট ৰিয়ান এৰাইভড এট দ্য এয়াৰপৰ্ট আপোনালোক সকলে জানে আৰু প্ৰিপজিশ্যনটো ক্লাছ 6-7 ৰ পৰা পঢ়িছে 6 7 8 9 10 ত যি নহওক এটা খুব সহজ প্ৰিপজিশ্যন আমি লৈ লৈছোঁ নেক্সট যদি আপোনালোকে আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত ভিডিঅ' লাগে কমেন্ট বক্সত জনাব বাৰু ৰিয়ান এৰাইভড এট দ্য এয়াৰপৰ্ট ওকে নেক্সট কুৱেশ্যনটো লৈ লৈছোঁ দ্য লেম্প ৱাজ প্লেচড ডেছ দ্য টেবল দ্য লেম্প ৱাজ প্লেচড ক'ত হ'ব ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব দ্য লেম্প ৱাজ প্লেচড আমি অপশ্যনসমূহ কৈ দিয়া নাই অপশ্যনসমূহ আপোনালোকে নিজেই চাই ল'ব দ্য লেম্প ৱাজ প্লেচড অন দ্য টেবল দ্য লেম্প ৱাজ প্লেচড অন দ্য টেবল কুৱেশ্যন নম্বৰ 3 she has been cooking ইয়াত has been আছে গতিকে কি হ'ব আপোনালোকে কওকচোন ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব she has been cooking She has been cooking for morning. She has been cooking for morning. ঠিক আছে? Okay, next question. The cat jumped dash the wall. The cat jumped dash wall. গতিকে the cat jumped মেকুৰীটো জাম্প মাৰিছিল over the wall the cat jumped over wall the cat jumped over wall next question to loi loisu 5 number proshno the house is dash bricks the house is made of bricks ami hokole janu the house is made of bricks gotike yate amar correct answer to hobo of the house is made of bricks ঠিক আছে 6 নম্বৰ প্ৰশ্নটোলৈ আহিছো I put the money dash my wallet I put the money কি হ'ব I put the money in my wallet I put the money in my wallet next question এটো ককচোন কি হ'ব আপোনালোকে দিয়ক ইয়াৰ উত্তৰ the book felt dash the shelf the book felt dash the shelf yare correct answer to hobo of the book felt off the shelf the book felt off the shelf okay next question 8 number proshno he was named dash his great grandfather he was named after his great grandfather আপোনালোকে অপচন সমূহ যদি ধৰক আপোনালোকে প্ৰিপজিশ্যনত নলেজ জিৰো একো নাই আপোনালোকে অপচন সমূহ মনে মনে এবাৰ বহাই চাওকচোন আপোনালোকৰ মানে যেটো সুইটেবল হ'ব ম্যাক্সিমাম 70-80% চান্স থাকে হেতুৱে আমাৰ কাৰেক্ট প্ৰিপজিশ্যন হ'ব বাকি কিছুমান ৰুলছ আছে যদি আমি নেক্সট প্ৰিপজিশ্যনৰ ওপৰত ভিডিও বনাও তেতিয়া আমি ৰুলছ সমূহ আপোনালোকক জনাই দিম বাৰু এটো ভিডিওত আমি কি MCQ ৰ ওপৰতে আলোচনা কৰিছো সো আমি ইয়াত দীঘলীয়া বৰ্ণনা নকৰো কিন্তু যদি আপোনালোকক লাগে প্ৰিপজিশ্যনৰ ওপৰত ভিডিও কমেন্ট বক্সত জনাব বা ইংলিছ গ্ৰামাৰৰ ওপৰত ভিডিও আমি দিয়া নাই যদি আপোনালোকক লাগে আপোনালোকে কমেন্ট বক্সত জনাওক আপোনালোকে যেনেকুৱা ধৰণৰ ভিডিও বিচাৰে আমি তেনেকুৱা কন্টেন্ট দিবলৈ চেষ্টা কৰো বাৰু যি নহওক কোৱেশ্চনটোত আছে আমাৰ he was named after his great grandfather okay next question 9 number question she worked at the bank
she worked এতে past tense ত আছে she worked at the bank dash 5 years she worked at the bank for 5 years past tense ত আছে গটিকে she worked at the bank for 5 years okay next question 2 নম্বৰ প্ৰশ্ন he always goes to Delhi he always goes to Delhi dash May মাহৰ আগত কি বহিব he always আছে আকৌ আৰু মাহৰ আগত কি বহিব he always goes to Delhi so আমি জানুৱে ইয়াৰে আমাৰ কি হ'ব in he always goes to Delhi in May okay next question 11 number I have a meeting date দিয়া আছে নিৰ্দিষ্টকে date দিয়া আছে গটিকে কি হ'ব I have a meeting on I have a meeting on 16th April নিৰ্দিষ্টকে দিনটো আৰু মাহটো উল্লেখ কৰা আছে I have a meeting on 16th April next question Rita always সদায় Rita always wake up at Rita always wake up at 6 a.m. Rita always wake up কি হ'ব আমাৰ কাৰেক্ট আনসাৰটো হ'ব at 6 a.m. আপোনালোকে উত্তৰসমূহ লগে লগে দি যাওক আৰু কেইটা কাৰেক্ট হল কমেন্ট বক্সত জনাওক আৰু এটা কথা আপোনালোকে আমাৰ ভিডিওসমূহ চাই কিন্তু চেনেলটো সাবস্ক্ৰাইব নকৰে 2-3 সেকেন্ড সময় লাগিব চেনেলটো জাস্ট সাবস্ক্ৰাইব কৰি ল'ব এবাৰ ঠিক আছে 13 নম্বৰ কোৱেশ্চন 13 নম্বৰ প্ৰশ্নটোত কি আছে Ram has been ইয়াতে has been আছে Ram has been in the village কি হ'ব since 2 years গটিকে ইয়াৰে আমাৰ অপচন কেইটাৰ ভিতৰত Ram has been in the village since 2 years বাকি যদি প্ৰিপাৰেচনৰ ওপৰত নিয়ম বিলাকৰ ওপৰত যদি ভিডিও লাগে আপোনালোকে কমেন্ট বক্সত জনাওক নেক্সট 14 নম্বৰ প্ৰশ্ন the shop is in the end of the street the shop is in the end of the street পথৰ কি একেবাৰে হেখত দোকানখন আছে the shop is in the end of the street 15 নম্বৰ 15 নম্বৰ প্ৰশ্ন when will you arrive dash the office when will you arrive at the office so amare correct answer hobo option B when will you arrive at the office when will you arrive at the office next question 16 number do you work dash an office do you work in an office so correct answer option D do you work in an office next question 17 number question I have a meeting dash new year I have a meeting in new year I have a meeting in new year আৰু আপোনালোকে অসমৰ কোনখন জিলাৰ পৰা আমাৰ ভিডিওসমূহ চাই আছে হেতু জনাবলৈ নাপাহৰিব লগতে ইংলিশ গ্ৰামাৰ ওপৰত যদি ডেডিকেটেড ভিডিও লাগে প্ৰিপজিচনৰ নিয়মবোৰৰ ওপৰত যদি ভিডিও লাগে কমেন্ট বক্সত জনাওক Jupiter is dash the solar system Jupiter is in the solar system Jupiter is in the solar system next question I will contact you dash email I will contact you কি হ'ব by email I will contact you by email
So next question 20 number he is very tired that's the hard work গটিকে ইয়াৰ কারেক্ট আনসারটো কি হ'ব আপোনালোকে কওকচোন he is very tired for the hard work he is very tired for the hard work আৰু আপোনালোকৰ কেইটা অপচনৰ ভিতৰত এই আমাৰ প্ৰশ্নকেইটাৰ ভিতৰত 22টা প্ৰশ্নৰ ভিতৰত কেইটা কাৰেক্ট হল হেতু কমেন্ট বক্সত জনাবলৈ নাপাহৰিব নেক্সট কোৱেশ্চনটো লৈছো no one can live কোনেও জীয়াই থাকিব নোৱাৰে কিহৰ অবিহনে পানীৰ অবিহনে without water no one can live without water ঠিক আছে প্ৰশ্নটো পঢ়িলে উত্তৰটো ওলাই ম্যাক্সিমাম বাকি কিছুমান রুলস আছে সেই রুলসবোৰ আমি আগতে পঢ়িছো যদি আপোনালোকক ৰিভিজন লাগে ইংলিশ গ্ৰামাৰ ওপৰত ক্লাস লাগে জনাবো কমেন্ট বক্সত no one can live without water Okay next question 22 নম্বৰ প্ৰশ্ন আজি আমাৰ ভিডিওটো হেকৰটো প্ৰশ্ন there is an আৰু এটা ইম্পৰ্টেন্ট এনাউন্সমেন্টও আছে যদি আপোনালোকে আমাৰ গ্লোবেল জ্ঞান এছএমএছত কাম কৰিবলৈ আগ্ৰহী হয় গটিকে চাই থাকক অকনমান 1 মিনিট সময় লম বাৰু there is an umbrella over there is an umbrella over the head ঠিক আছে there is an umbrella over the head okay যেটো এনাউন্সমেন্ট হেতু আছে যে আমাক এজন মানে টিচাৰৰ প্ৰয়োজন হৈ আছে গ্লোবেল জ্ঞান এছএমএছত এজন নহয় আসলতে দুজন সো অকলে ইমানবোৰ ক্লাস কৰা সম্ভৱ নহয় যেহেতু পৰীক্ষা আহি আছে আমাক ইংলিশ আৰু ম্যাথছৰ মূলত এজন টিচাৰৰ প্ৰয়োজন সোশ্যাল সায়েন্সটো বাৰু মই নিজেই কৰাই আছো বাকি মোক দুজন মানে হেল্প কৰি আছে কিন্তু সোশ্যাল সায়েন্সৰ গটেখিনি ম্যাক্সিমাম আমি ইতিমধ্যে গ্ৰেড 3 গ্ৰেড 4 ৰ কাৰণে আমি নিজে কভাৰ কৰিব পাৰিম মানে হিমানখিনি এটা মানে বিশ্বাস এটা আছে কিন্তু ইংলিশ আৰু ম্যাথছটোত যথেষ্ট অসুবিধা হ'ব আৰু ইংলিশটো আৰু ধৰক মই কিবা এটা ইংলিশত পঢ়ালৈ বা ম্যাথছত কিবা এটা ভিডিও দিলৈ কিন্তু হেতু হেই লেভেলটোত নহব মানে সো এতিয়া কেনেকে কি যোগাযোগ কৰিব আমি ডেসক্ৰিপচনত এটা ইমেইল এড্ৰেছ দি দিম globalgyanasam@gmail.com ঠিক আছে globalgyanasam@gmail.com আপোনালোকৰ যদি আপোনালোকে কাম কৰিবলৈ আগ্ৰহী হয় কেনেকুৱা কি বাকিখিনি কথা আপোনালোকে তাত পাতি লব পাৰিব globalgyanasam@gmail.com ডেসক্ৰিপচনত বাৰু ইমেইল এড্ৰেছটো আমি এড কৰি দিম তাত আপোনালোকে যোগাযোগ কৰিব পাৰিব ম্যাথছ আৰু ইংলিশ ওকে ঠিক আছে যদি আপোনালোকে আগ্ৰহী হয় কিন্তু বেসিক নলেজ এটা থাকিব লাগিব পাৰিব লাগিব আৰু কি মানে মোবাইলত ক্ষেত্ৰতে হওক ৰেকৰ্ডিংৰ ক্ষেত্ৰতে হওক আৰু ইংলিশ আৰু ম্যাথছৰ ওপৰত যদি ইংৰাজীৰ কাৰণে তেও ভিডিও বনাব খুজে ডেফিনেটলি ইংৰাজীৰ ওপৰত তেৰ নলেজটো থাকিব লাগিব কোৱালিফিকেশন কি হ'ব পাৰে মিনিমাম কোৱালিফিকেশন মেজৰ সাবজেক্ট হ'ব লাগিব ইংলিশটোৰ ক্ষেত্ৰত বা ম্যাথছটোৰ ক্ষেত্ৰত মেজৰ সাবজেক্ট তেওলকৰ থাকিলেই হল তেওলকে জাস্ট যদি আগ্ৰহী হয় আমাৰ লগত যোগাযোগ কৰি লল বাকিখিনি কথা ইমেইলত পাতিব পাৰিব বাকি নেক্সট যদি ভিডিও লাগে মইতো আছো আমাৰ থৰুহুৰা টিম এটাটো আছে আমিতো আপোনালোকৰ কাৰণে আছো সো নেক্সট ভিডিও আমি বনাই আছো সো ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট বক্সত জনাওক আৰু আপোনালোকৰ কিবা ফিডব্যাক থাকিলে কমেন্ট বক্সত দিব নেক্সট কি টপিকৰ ওপৰত ভিডিও লাগে হেয়া জনাওক আৰু লগতে এটা ভাল খবৰ যে আমি প্ৰিভিয়াস ইয়াৰ সলভ কোৱেশ্চন পেপাৰো আনি আছো সো টেলিগ্ৰাম চেনেল আৰু ইনষ্টাগ্ৰাম এইবোৰত জয়েন হৈ লব তাত আমি কোৱেশ্চন পেপাৰ পিডিএফ এইবোৰ শেয়াৰ কৰি আছো সো যদি আপোনালোকে ফ্ৰীতে এইবোৰ পাব বিচাৰে ডেসক্ৰিপচনত যাওক এইবোৰত লিংকবোৰত এড হৈ লব টেলিগ্ৰাম ফেসবুক গ্ৰুপত আমি তাত দি আছো ঠিক আছে ধন্যবাদ জয় অসম